নমস্কাৰ গাহৰি পালকসকল। আজি মই ভিডিঅ' বনোৱাটো উদ্দেশ্যটো হৈছে কি আপোনালোকৰ কাৰণে বনাইছোঁ আৰু মোৰ নিজৰ কাৰণে বনাইছোঁ। বায়'চিকিউৰিটি কেনেকৈ মেইনটেইন কৰিব লাগে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অলপ দীঘল হ'ব ভিডিঅ'টো, আপোনালোকে চাব। বায়'চিকিউৰিটিৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি এইটো মই নতুনকৈ নেট লগালোঁ। পুৰা ফাৰ্মটোত মানে নেট লগাই দিলোঁ মই। 4 ৰাউণ্ড পুৰা লগাইছোঁ। আপোনাৰ পুৰা ৰাউণ্ডটোত 200-150 ফুট এনেকৈ হ'ব। পুৰা ৰাউণ্ডটোত মানে গাহৰি ঘৰটোত যিমান ৰাউণ্ড আছে মানে পুৰা ৰাউণ্ডটো লগাই দিলোঁ। বাহিৰ চাইড পিছফালে লগালোঁ, আগফালে লগালোঁ, পুৰা ৰাউণ্ডকৈ লগাই দিলোঁ নেট। আজি পুৰা নেট ৰাউণ্ডকৈ লগাই দিলোঁ। নেট কি কাৰণে লগালোঁ মই তাৰ বিষয়ে মই ক'ম বুলি আজি মই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। এতিয়া মই ক'বলৈ বিচাৰিছোঁ, এতিয়া চাওক এইটো নেট মই কি কাৰণে লগাইছোঁ। এতিয়া নেট লগাইছোঁ মানে নেট লগোৱা মোৰ কাৰণ হৈছে কি, ইয়াত চৰাই বহুত সোমায়। যেনেকৈ আছে আপোনাৰ শালিকা চৰাই, কপৌ চৰাই, এনেকৈ বহুত চৰাই সৰু সৰু চৰাই সোমায়। ইয়াত সোমাই পিনি কি কৰে, গাহৰিকেইটাৰ লগত মানে দানা খাই দিয়ে। গাহৰিকেইটা দানাকেইটা খাই দিয়ে। গাহৰিকেইটা দানা খাই দিয়ে, একো প্ৰব্লেম নাই দানা খোৱাটো। কি কাৰণে মই মানে এইটো ভিডিঅ'টো বনাইছোঁ আৰু কি কাৰণে মই শালিকা চৰাইৰ কাৰণে মই এইটো লগাইছোঁ মানে চৰাই চিকিউৰিটিৰ কাৰণে, সেইটো তাৰ বিষয়ে মই কাৰণটো মই ক'ম। এতিয়া চাওক শালিকা চৰাই এনেকুৱা বস্তু হয়, এনেকুৱা চৰাই কি শালিকা চৰাইটো আপোনাৰ মানে মানুহ ঘৰত যায়, গৈ পিনি কি কৰে, এহেঁতি জোঠা ভাত খায়। জোঠা ভাত যেনেকৈ আপোনাৰ পেলনীয়া ভাত হ'ল, কাঁহী বাতি ধোৱা জেগাত এহেঁতি গৈ পিনি মানে ভাত খাই আহি আপোনাৰ গাহৰি ফাৰ্মত মানে গা ধুই দিব। এনেকৈ যেনেকৈ এতিয়া মই দেখা দিছোঁ আপোনালোকক, এনেকৈ দানা দিয়া জেগাটোত গা ধুব। ইয়াত দেখিছেনে আপোনালোকে, এইটো সেই এনেকুৱা জেগাত গা ধুব। ইয়াত পানী খাই গা ধুৱে শালিকা চৰাইকেইটা আহি পিনি। ইয়াত ধুনীয়াকৈ ইয়াতে পানীও খাব, সিহঁতে কি কৰিব গাও ধুব। সেইটোতো একো প্ৰব্লেম নাই, গা ধোৱাটো পানী খোৱাটো এইটো একো প্ৰব্লেম নাই। কিন্তু প্ৰব্লেম কি হৈছে, বেলেগ ঘৰত গৈ পিনি জোঠা ভাত খাই আহে। জোঠা ভাতত মানে কি হয়, এতিয়া 10 ঘৰ মানুহ যদি আছে গাঁওখনত, বা 20 ঘৰ মানুহ আছে, বা 100 ঘৰৰ মানুহ হওক, তাৰ ভিতৰতো আপোনাৰ 4-5 ঘৰ বা 2 ঘৰ হ'লেতো গাহৰি মাংস খায়। সেই গাহৰি মাংস যোন মানুহ ঘৰে খায়, সেই মানুহ ঘৰতো নাজানে ভাল গাহৰি হয় নে বেমাৰী গাহৰি হয়। এহেঁতিতো খোৱাটো খাই দিব। তাৰপিছত কি কৰিব, এহেঁতি যেতিয়া খাই পিনি জোঠা ভাত মানে কাঁহীবিলাক বাহিৰত ধোৱাৰ পাছত কি কৰিব, শালিকা চৰাই মানে গৈ পিনি সেই জোঠা ভাতটো খাই দিব। যদি ভাল গাহৰি হ'লেতো বেলেগ কথা, একো নাই। যদি বেয়া গাহৰি হয়, বেমাৰী গাহৰি হয়, সেইটোতো নিশ্চয় তাত খাই আহি পিনি কি হ'ব, মোৰ ইয়াত মানে গা ধুই দিব। এতিয়া গা ধুই দিয়াৰ পাছত কি হ'ব, সেই বেমাৰী গাহৰি যোনটো খাই আহিছে মানে জোঠা ভাতটো, ইয়াত গা ধুই দিয়াৰ লগে লগে কি হ'ব, মোৰ গাহৰি গাত মানে বেমাৰটো ফেলি যাব। যোনটো আফ্ৰিকান চুৱাইন ফিভাৰ বুলি কয় গাহৰি বেমাৰটো, বেছিভাগ মানে এনেকৈ মানে গাহৰি ফাৰ্মবিলাকত, সৰু সৰু গাহৰি ফাৰ্মবিলাকৰ যোনবিলাক মানে ধৰ আপোনাৰ মোৰ নিচিনা যেনিবা 4-5টা গাহৰি যোনবিলাক মানুহবিলাক যেনেকৈ মই পুহি আছোঁ, যেনেকৈ মানুহবিলাক পুহিছে 4-5টা গাহৰি, সেইবিলাকৰ বেছি প্ৰব্লেম হৈছে। সেই ডাঙৰ যোনবিলাক মানে 40টা 50টা 100টা পুহিছে নহয়, সিহঁতৰ একো প্ৰব্লেম হোৱা নাই। আকৌ হৈছে মেইন প্ৰব্লেম হৈছে কি, আমাৰ নিচিনা সৰু সৰু ফাৰ্মাৰবিলাকৰহে বেছি প্ৰব্লেম হৈছে। বেমাৰ হৈছে, আফ্ৰিকান চুৱাইন ফিভাৰ হৈছে। কাৰোবাৰ গাহৰি মানে ধৰ মৰি গৈছে আফ্ৰিকান চুৱাইন ফিভাৰ হৈ পিনে। কোনোবা জেগাত মানে বন্ধ হৈ গৈছে গাহৰি বিক্ৰী কৰা। তাৰ কাৰণে মানে এই চৰাই চিকিউৰিটিৰ কাৰণে মানে আপোনাৰ গাহৰি বেমাৰ হৈছে। সেইটো প্ৰায়ভাগ মানুহে নাজানে। কিন্তু সেইটো কাৰণে আমি কি কৰিব লাগিব, ফাৰ্মটো গোটেই মানে ঘেৰিব লাগিব এনেকৈ নেটৰ লগত। এই জালিটো মই দেখা দিছোঁ এক্সাম্পল, এয়া আপোনালোকে দেখিছে না, এইটো জালিটো আপোনাৰ এইটো 2টা আঙুলি সোমাব পাৰে, এনেকৈ 2টা আঙুলি সোমাব পৰা ফাঁক আছে। সেই এনেকৈ জালি লগাই দিব আপোনালোকে, তেতিয়া আপোনালোকৰ ফাৰ্মত কেতিয়াও বেমাৰ নহ'ব। আৰু 2 নম্বৰ কথা হৈছে কি, আপোনালোকে বায়'চিকিউৰিটি টাইট কৰিব। বায়'চিকিউৰিটি এইটো এটা বায়'চিকিউৰিটি টাইটে হয়। 2 নম্বৰ বায়'চিকিউৰিটি হৈছে কি, আপুনি য'তে যাওক, যদি ফাৰ্মত যদি সোমায় পটাছ পানীৰ লগত ভৰি দিব। আৰু আজিকালি ধেৰ স্প্ৰে বটল পায়, সেইবিলাকৰ লগত মানে সেই মেডিচিনবিলাকত আপোনালোকে হাত ভৰি স্প্ৰে মাৰিব।
মাৰি পিনে আপোনালোকে ফাৰ্মত সোমাব। ফাৰ্মতো সোমাব। এতিয়াতো মানে তাৰ মাজত আৰু একটা কথা আছে। কি কথা আছে? আপোনালোকে স্প্ৰে মাৰি ভৰিত ধুই পিনি যে ফাৰ্মত সোমালেও নহ'ব। আপোনালোকৰ 1 নম্বৰ কথা হৈছে ড্ৰেছটো চেঞ্জ কৰিব। সদায় ড্ৰেছটো মানে চেঞ্জ কৰিব। গাহৰি ঘৰত যোনটো সোমোৱা ড্ৰেছ আৰু বাহিৰত ঘূৰা ড্ৰেছটো সেইটো মানে সদায় বেলেগ বেলেগ হ'ব লাগিব। তেতিয়া আপোনালোকৰ বায়'চিকিউৰিটি টাইট হ'ব। নহ'লে আপোনালোকে কি হ'ব বায়'চিকিউৰিটি টাইট কৰা একো মূল্য নহ'ব। মূল্য কি কাৰণে নহ'ব? এতিয়া চাওক, মই যদি এইটো চাৰ্ট পিন্ধি পিনে গোটেই বজাৰে ঘূৰিছোঁ বা কাৰোবাৰ ঘৰত গৈ আহিছোঁ, গৈ আহি যদি মই ভৰিত যদি স্প্ৰে মাৰি দিওঁ, ভৰিৰ বীজাণুটো খতম হৈ যাব, হাতৰ বীজাণু খতম হৈ যাব। আপোনাৰ চোলাত যদি লাগি আহে তেতিয়া আপুনি কেনেকৈ গম পাব? সেইটো কাৰণে সদায় মানে কি কৰিব, আপোনালোকে ড্ৰেছ চেঞ্জ কৰিব ফাৰ্মত সোমোৱাৰ আগতে, আৰু চপল চেঞ্জ মানে টোটেলি মানে চেঞ্জ কৰি পিনে আপোনালোকে ফাৰ্মত সোমাব। তেতিয়া আপোনালোকৰ বায়'চিকিউৰিটি টাইট হ'ব। নহ'লে বায়'চিকিউৰিটি একো টাইট কৰা একো লাভেই নহ'ব। আপোনালোকৰ চপল চোলা সেইবিলাক চেঞ্জ কৰিব। আৰু 3 নম্বৰ কথা হৈছে কি, 3 নম্বৰ বেমাৰ ফেলাটোৱে 3 নম্বৰ আৰু একটা কথা আছে, বেমাৰ ফেলি যায়। কেনেকৈ বেমাৰ ফেলে সেইটো আপোনালোকে গম পায় নে নাপায় নাজানো। 3 নম্বৰ কথাটো হৈছে কি, 3 নম্বৰ বেমাৰটো আপোনাৰ মছৰৰ পৰাও হয়। আপোনালোকে জানে নাই? এটা মছৰৰ পৰা কেনেকৈ হয়? এটা মছৰে গাহৰিকো কামুৰিব, মানুহকো কামুৰিব, গৰুকো কামুৰিব বা কুকুৰকো কামুৰিব। তেতিয়া সেই মছৰটো মানে কামুৰি গৰু, ছাগলী, কুকুৰ সেইবিলাক কামুৰি আহি আকৌ গাহৰি গাত কামুৰিব। মানুহ গাটো যদি কামুৰি আহি যদি সেই মছৰটো আকৌ গাহৰি গাত কামুৰিব, তেতিয়া কি হ'ব? আপুনিতো নাজানে সেই মছৰটো যে আপোনাক কামুৰি আহি গাহৰি গাত কামুৰিছে বুলি। আপুনিতো নাজানে, ময়ো নাজানো, দেখি নাপাম মই মছৰটো। এতিয়া সেইটো মছৰ কামুৰিছে না বেলেগ মছৰে কামুৰিছে না, কিন্তু মছৰে কামুৰাটো কামুৰিবই মানে সি কামুৰিবলগীয়া মছৰটো তেজ খাবই মানে। সেই তেনেকৈ মানে কি হয়, আপোনাৰ বেমাৰটো ফেলি যায় গাহৰি গাত। 3 নম্বৰ কথাটো সেইটো হয়। আপোনালোকে মছৰৰ মেডিচিন মাৰিব যদি পাৰে, এনেকৈ যেনেকৈ এতিয়া মই নেট লগাইছোঁ এনেকৈ আঁঠুৱা লগাই দিব। তেতিয়া মানে আপোনালোকৰ বায়'চিকিউৰিটি টাইট হ'ব। নহ'লে একো মানে তাত লাভ নাই। আপুনি যিমান বায়'চিকিউৰিটি টাইট কৰিলেও, যেনেকৈ মই এতিয়া আগতে কৈ গ'লোঁ যে ড্ৰেছ চেঞ্জ কৰিবি, ড্ৰেছবিলাক চেঞ্জ কৰিবি, চপল চেঞ্জ কৰিবি, পটাছ পানী মাৰিবি, তেনেকৈ কৰিলেও আপোনাৰ একো ফাইদা নহ'ব। আপুনি কি কৰিব, মছৰটো মেইন কৰিব লাগে। মছৰটো মেইন আপুনি হটাব লাগিব, তাক কামুৰিব দিব নালাগিব। এতিয়া কেনেকৈ কামুৰিব দিব নালাগে? এতিয়া মছৰ মাৰা বহুতখিনি আজিকালি মেডিচিন ওলাইছে। স্প্ৰে মাৰিব লাগে, কিছুমান মলম ওলাইছে, গাত ঘঁহি দিব লাগে, তেনেকৈ বহুতখিনি মানে মেডিচিন আছে। আপোনালোকে ডেইলি গধূলা টাইমত দানা দিয়া হোৱাৰ পাছত কি কৰিব, আপোনালোকে এই মেডিচিনটো স্প্ৰে মাৰিব, পূৰা ফাৰ্মত স্প্ৰে মাৰিব। যদি মলম যদি হয় তেতিয়া গাহৰি গাত ঘঁহি দিব। সেইবিলাক মানে বায়'চিকিউৰিটি টাইট কৰিব, তেতিয়া আপোনালোকৰ গাহৰি বাচিব। নহ'লে বায়'চিকিউৰিটি আপুনি যিমান টাইট কৰিলেও মানে এটা বায়'চিকিউৰিটি টাইট কৰিলেও নহ'ব। সেইকাৰণে চব কৰিলে মানে চবটো কৰিব লাগিব। যেনেকৈ এতিয়া এইটো চৰাইৰ কাৰণে হৈ গ'ল, এতিয়া নিজৰ গা বডিৰ কাৰণে স্প্ৰে মাৰিলে সেইটো হৈ গ'ল 2 নম্বৰ। এতিয়া 3 নম্বৰটো হৈছে মছৰ। আপোনালোকে সেইবিলাক কৰিব। 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰটো সেইটো কৰিব। আৰু একটা কথা আছে কি, আপুনি কি কৰিব, সদায় 2 দিনৰ মূৰত বা 1 দিনৰ মূৰত বা ডেইলি যদি কৰিব পাৰে আৰু ভাল কথা হয়। আপুনি পটাছ পানী সদায় মাৰিব। পটাছ পানীৰ লগত গাহৰি ফাৰ্মটো ধুব, গাহৰি গাত মাৰি দিব, গাহৰিক ধুৱাব। আৰু পাৰিলে পূৰা ৰাউণ্ডত মানে আপুনি কি কৰিব, ব্লিচিং পাউডাৰ মাৰি দিব, আৰু পাৰিলে মানে চূণ মাৰি দিব। তেতিয়া আপোনালোকৰ গাহৰিত মানে মছৰ, মাখি এইবিলাক কম হ'ব। এতিয়া মোৰ ফাৰ্মত এতিয়া মাখি এতিয়া দেখিবলৈ নাই, মই সেইবিলাক মানে সদায় মেইনটেনেঞ্চ কৰি থাকোঁ। লাগিলে দিনত টাইম নাপালেও মই মানে যেনেকৈ হ'লেও মই টাইমটো ওলাই পিনে আপোনাৰ মাখি মছৰৰ কাৰণে মানে সেইবিলাক মানে মই কৰিমেই মানে এনেকৈ হয়। এতিয়া আমাৰ গাঁৱতো কিছুমান গাহৰি মৰি গৈছে গাঁৱত। এতিয়া মই সেইবিলাক শুনি পিনি আৰু মানে বায়'চিকিউৰিটি মই টাইট কৰিছোঁ। আপোনালোকে কৰিব। কিছুমান জেগাতো এতিয়া গাহৰি কিনা বেচা বন্ধ কৰিছে, যাতে আপোনালোকৰো নহওক। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যতে সেইটোৱে হয়, বায়'চিকিউৰিটি কেনেকৈ টাইট কৰিব লাগে। তাৰ মাজত যদি কিবা ভুল হৈছে তেতিয়া আপোনালোকে কমেণ্টত জনাব। এইখিনি ক'ব লগা আছিলে। আৰু একটা কথা, পোৱালি যদি F1 পোৱালি মোৰ লগত পাব। আৰু এইটো মাহতো এইটো ছেপ্টেম্বৰ মাহ নেকি, ছেপ্টেম্বৰৰ মোৰ 20 তাৰিখে পোৱালি আৰু দিবলগীয়া আছে। পোৱালি যদি লাগে তেতিয়া মোক কমেণ্টত জনাব।
আৰু যেতিয়া মই ছেকেণ্ড ড'জ মই আইৰণ মাৰিম, আইৰণ মাৰা টাইমত ভিডিঅ' বনাই দিম মই। তাৰ বিষয়ে ক'ম মই আইৰণ বেজী কি কাৰণে মাৰিব লাগে, আইৰণ বেজী নামাৰিলে কি কি বেমাৰ হয়, তাৰো মই ভিডিঅ' বনাই দিম। আপোনালোকে ভিডিঅ' ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে মানে লগৰবিলাকক শ্বেয়াৰ কৰিব, আৰু বায়'চিকিউৰিটি আপোনালোকে ভালকৈ টাইট কৰিব। তেতিয়াহ'লে আপোনালোকৰ গাহৰি ফাৰ্ম বাচিব, গাহৰি বাচিব। তেতিয়াহে আপোনালোকে মানে টকা পইচা গাহৰি পুহি পিনি পাব, নহ'লে গাহৰি পোহা আপোনালোকে একো লাভ নহ'ব। এটা গাহৰি মৰিলে আপোনাৰ 20,000 25,000 বা 18,000 15,000 টকাৰ তলত মানে লছ নোহোৱাকৈ নাথাকে। যাতে সেইটো লছ নহওক বুলি মই ভিডিঅ'টো বনালোঁ। আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো অলপ দীঘল হ'ল, আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ চাব। এতিয়া মই মোৰ গাহৰিকেইটা মই দেখাম আপোনালোকক। গাহৰি পোৱালি দিয়াজনীও মই দেখাম, পোৱালিকো দেখাম। মই পূৰা ফাৰ্মটোত মই দেখাম মোৰ কেইটা গাহৰি আছে। আপোনালোকে ৰুমটো চালে গম পাব।